হয়, আজি ৰাতিপুৱাৰে পৰা কেইবাটাও অনুষ্ঠানক আমি আজি আধাৰশিলা কৰিলোঁ। আমাৰ যি বৰগুৰি পঞ্চায়ত আছে তাৰে সভাপতিৰ নেতৃত্বত আজি পঞ্চদশ আঁচনিৰ জৰিয়তে আমি স্কুল, আমাৰ কমিউনিটি হল, গেট আদি কৰি পেলাই কেইবাটাও অনুষ্ঠানৰ বাবে আজি আমি ভূমি পূজন কৰিলোঁ। আৰু আমাৰ দায়িত্বই লৈছোঁ আমি সেই এনেধৰণৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ কাৰণে। গতিকে আজি আমি এনেধৰণৰ কাম কাজবিলাক আমাৰ এই চান্দমাৰী চাহ বাগিচাতে আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে পঞ্চায়তৰ যিখিনি আমি সুবিধা পাইছোঁ তাৰে আজি আমি এইখিনি আঁচনি আগুৱাই লৈ গৈছোঁ। তাৰ পাছতে আমাৰ অসম দৰ্শন আছে। অসম দৰ্শন টোটেল আমি কিমান পাইছোঁ ইয়াতে? মানে টোটেল চান্দমাৰীত আমি পাইছোঁ 8টা না? 10টা আমি চান্দমাৰী চাহ বাগিচাখনত আমি অসম দৰ্শন দিছোঁ বিভিন্ন কমিউনিটি হলৰ কাৰণে। গতিকে ইয়াতো আমি 3টা তেনেধৰণৰ আঁচনি দিছোঁ আমি প্ৰায় 3 লাখকৈ। আৰু লগতে আমাৰ চান্দমাৰী চাহ বাগিচাৰ যি আমাৰ ৰাধাকৃষ্ণ মন্দিৰ আছে তাৰে ওচৰতে এটা কমিউনিটি হল নিৰ্মাণ কৰিবৰ কাৰণে মই বিধায়ক পুঁজিৰ পৰা প্ৰায় 5 লাখ টকা এটা মই ইতিমধ্যে আগবঢ়াইছোঁ। ইতিমধ্যে দেখিছে আমি ইয়াতে জগন্নাথ ভৱন নিৰ্মাণ কৰিছোঁ, আমি ইয়াতে মডেল হাই স্কুল নিৰ্মাণ কৰিছোঁ, বিভিন্ন ৰাস্তা পদূলি বনাইছোঁ। গতিকে এই বৃহৎ অঞ্চলটো এইবাৰ এই পঞ্চায়তটো প্ৰথমবাৰৰ বাবে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু সেয়েহে আমি নতুনকৈ এই অঞ্চলটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি কাম কাজবিলাক আৰম্ভ কৰিছোঁ। গতিকে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক দিনতো এই অঞ্চলটোক সৰ্বাংগীন উন্নতিৰ কাৰণে আৰু আমি শক্তিশালীভাৱে কামবিলাক কৰিব পাৰোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।